হেল্ল' এভৰিৱান, আকৌ আহিলোহি নতুন এটা ব্লগ লৈ পেলাই। কেইদিনমান আগতে মোৰ আছিলে কনভকেশ্যন বুলি প্ৰথমতে মই ওলাই পৰিলোঁ ৰাতিপুৱাই সোনকালে গা পা ধুই মেলি পাপা আৰু মই খানাপাৰালৈকে। যিহেতু মোৰ এইটো বহুত ডাঙৰ এটা প্ৰগ্ৰেম আছিলে, চ' সেইটো কাৰণে মই অলপমান এক্সাইটেডো হৈ আছিলোঁ। আৰু মোৰ কনভকেশ্যনটো হ'ব লৈছে ডিব্ৰুগড়ত, বাট মই আগতে যাম যোৰহাটত থাকে মোৰ পেহীহঁতে। যিহেতু বহুত দিনৰ মূৰত যাম, প্ৰায় 5 বছৰ মানেই হৈ গ'ল। চ' অলপমান এক্সাইটেডমেণ্টো আছিলে, মানে ইমান দিনৰ মূৰত যাম যিহেতু। চ' পাপাই টিকেটটো পাপাই বুক কৰিলে। তাৰ ওচৰতে আছিলে আঙুৰৰ দোকান এটা। ভাবিলোঁ যিহেতু ইমান দীঘলীয়া ৰাস্তা, আঙুৰ অকণমান লৈ ল'লে খাই যাব পাৰিম। অৱশ্যে বাছ নচলা আগতে পাপা মোক কোৱা আৰম্ভ, সেইটো বেলেগ। তাৰপিছতে আমি ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। যিহেতু দীঘলীয়া ৰাস্তা, মই মৰ্ণিং একো খাই যোৱা নাছিলোঁ। চ' অলপমান ব্ৰেকফাষ্ট বুলিকে ব্ৰেড বাটাৰ আৰু পনীৰ অকণমান টিফিনতে লৈ গৈছিলোঁ খাম বুলি। চ' সেয়া খালোঁ। খাই মেলি গান শুনি ধুনীয়াকৈ আকৌ ওলাই পৰিলোঁ যোৰহাটলৈকে। গোটেই ৰাস্তাবোৰ ইমান ধুনীয়াকৈ ডেভেলপ হৈ গ'ল, আগৰ যোৰহাট নাই এতিয়া, সেইটো মই মন কৰিছোঁ। কিন্তু অৱশ্যে মোৰ গাঁওখনৰ নাম হয় আপোনাৰ তেলীয়া গাঁও। তাত আমাক নমাই দিছিলে বলমা তিনিআলি, অকণমান আগত নমাই দিছে। তাৰ পৰা আমি খোজকাঢ়ি আহিলোঁ। ফাইনেলি আমি ঘৰ আহি সোমালোহি। এইটো মোৰ ভতিজা হয়, বহুত দিনৰ মূৰত তাক লগ পাইছোঁ। লগ পাই বহুত ভাল লাগিছে ঘৰখনলৈ আহি। ইয়াৰ নেক্সট ব্লগটো চাব নাপাহৰিব, আহি আছে।